Good morning friends. আজি বিশেষ এটা কাৰণত ভিডিওটো বনালো কাৰণ বেসিক আমি যিবিলাক ফেন ৰিমোট কন্ট্ৰোল দেখো তো নরমালি মোর ফেনখন রিমোট কন্ট্ৰোল বনাম পুৰণি মডেল ফেন ইমান পুৰণিও নহয় উষা সুইফট হয় তো আপোনালোকে চাই থাকক কেমেৰা ধৰা মানুহ নাইতো উপায় নাই এইখন মডেল নাম্বাৰ নিশ্চয় দেখা পাইছে উষা সুইফট তো রিমোট কন্ট্ৰোল বনাম এক্সট্ৰা তো রিমোট কন্ট্ৰোল বনাবৰ কাৰণে মই এক্সট্ৰা ৰিমোট কিট আনিছোঁ আৰু মতত নিশ্চয় পাইও যাব এইটো মোৰ দোকানত মানে কেনেকৈ ৰিমোট কন্ট্ৰোল বনোৱা হয় এইটো হ'ল ৰিমোট কন্ট্ৰোল অল টোটেল মডুলাৰ চিষ্টেম হয় আচলতে দেখাত মডুলাৰ যেন লাগে কিন্তু মডুলাৰ নহয় মডুলাৰো পাই যাব আপোনালোকে চুইচবোৰ্ডত লগোৱাৰ কাৰণে এইটো হ'ল চাৰ্কিটটো ইয়াতে আপোনাৰ ডায়েগ্ৰাম দিয়া আছে কেনেকৈ কি কৰা হয় কোনটো তার কত লাগাব লাগে দিলু আর কাটি অন অফ স্পিড কন্ট্রোল অল টোটাল এতে হয়ে যাব এটো হল মোর সার্কিটটো এতে কেনেকা কি দিয়া আছে ওয়ারিং ডিটেইলস রেড কালার এটো আছে ফেস আর ব্লু কালার আছে নিউট্রাল আর ইয়েলো আছে ফেন মানে রেড কালার তো মেন যেটো সুইচ বোর্ডৰ পৰা লাইন আহিব এতে সমিব আৰু যেটো ইয়েলো কালার আছে এটো আপনার ফেনৰ যেটো আপনার কি হ'ব মেইন কারেন্টটো যাব ইয়াৰ পৰা আৰু এটো নিউট্রাল মানে এইটো চলাৰ কাৰণে একো মাইনাস কারেন্ট লাগিব তো নেগেটিভ কারেন্ট লাগিব তো এটোটো লাগিল বাস ইখিনিয়ে ইয়াৰ লগত একটা আহে আপনার রিমোট সৰু পেন্সিল বেটারি লগোৱা হয় এইটো তো এইটোৰে অপাৰেট কৰিম নকলো বাৰু এতিয়া তো আপোনালোকে চাই থাকক সম্পূৰ্ণ ইনষ্টল হোৱাৰ পিছত গম পাই যাব কেনেকা কি কৰা হ'ল আচলতে কেমেৰা ধৰা মোৰ মানুহ নাই তো অকলে যিখিনি পাৰোঁ সেইখিনি দেখুৱাব চেষ্টা কৰিম তো ইতিমধ্যে মই ফেনৰ ক্লেমটো লগাই ল'লোঁ এইটোত মোৰ ফেনৰ ক্লেমটো তো এইফালে মোৰ আগতে ৱাল ফেন আছিল এতিয়া সিলিং ফেন লগাই দিম মানে ৱাল ফেনটো মই টেবুল ফেন বনাম বুলি ভাবিছোঁ মানে এইটো দেখাইছিলোঁ সিদিনাখন মানে কিবা অলপ বিজুতি ঘটিছিল তো এইটো মই টেবুল ফেন বনাম বৰ্তমান তো ঠিক আছে এতিয়া আৰম্ভ কৰোঁ ফেনৰ ব্লেড কেইখন লগাই লওঁ মানে পাংখা কেইখন অলপমান চাফ চিকুণ কৰি লওঁ বাৰু গতিকে মোৰ ফেনখন বাকী কেইখন লগা হৈ গ'ল গতিকে এইটো মই ইয়াতে লগাম বৰ্তমান এতিয়া ফেনখন ইনষ্টল হৈ গ'ল লগালোঁ এতিয়া আমাৰ যিটো ৰিমোট কন্ট্ৰলিং চিষ্টেম সেইটো আমি লগাম বৰ্তমান এইটো আচলতে মেনুৱেলো কৰিব পাৰি আপ এণ্ড ডাউন বন্ধ কৰিব পাৰি আপোনাৰ হাই ল' কৰিব পাৰে স্পীডটো সকলোখিনি কৰিব পাৰে মই এইটো চুইচ বোৰ্ডত নলগাওঁ বাৰু এইটো মই ডাইৰেক্ট ওপৰত লগাই দিম কাৰণ চুইচ বোৰ্ডটো অলৰেডি কিবা কিবি লগোৱা আছে জেগা আছে বাৰু তথাপিও নলগাওঁ ইয়াতে দিম একো নহয় ওপৰত থাকিলে এনেতো ৰিমোটটো থাকিবই না তো ফাইনেলি মোৰ ফেনখনৰ কানেকশ্যন হৈ গ'ল তো যিটো ডিভাইচ সেই ডিভাইচটো মই ইয়াৰ লগত দি দিছোঁ য'ত মানে সেন্সৰ আছে মানে ৰিমোটৰ সেন্সৰ এইটো কেনেকৈ কি লগালোঁ মই ডাইৰেক্ট এইটো দেখাই দি আছোঁ অলপমান এইটো ৰেড কালাৰ ইয়াতে লিখাই আছে ৰেড কালাৰ এইটো আপোনাৰ ফেচ আছে মানে পজিটিভ লাইন ৰেড কালাৰ এইটো গ্ৰীণ কালাৰ এইটো ডাইৰেক্ট এইফালৰ পৰা গৈ পেলাই এইফালে মই কানেকশ্যন কৰি দিছোঁ ডাইৰেক্ট ফেচ মানে যিটো টেষ্টাৰ জ্বলে আৰু যিটো ফেনৰ মানে ইয়াৰ পৰা যিটো আউটপুট হ'ব আউটপুটটো ইয়াতে ইয়েল্ল' কালাৰ দিয়া আছে ইয়েল্ল' ফেন এইটো মই ফেনত ডাইৰেক্ট যিটো পজিটিভ এইটো কানেকশ্যন কৰি দিছোঁ এই ওপৰতো এইটো পজিটিভ আছে এইটো তো ইয়াৰ পিছত যিটো নিউট্ৰেল ব্লু কালাৰ তো এইটো নিউট্ৰেল এইটো ফেনৰ নিউট্ৰেল হয় ব্লু কালাৰটো নিউট্ৰেল লগাইছোঁ বাছ এইখিনিয়ে কানেকশ্যন বাকী এইটো আছে মোৰ মেইন কানেকশ্যনটো ইয়াতে গ্ৰীণ কালাৰটো দিছোঁ ফেচ আৰু হোৱাইট কালাৰটো দিছোঁ নিউট্ৰেল তো
এতিয়া আমি ফেনখন চলাইছোঁ। তো এইটো ফেচমৰ ফেন বুলি লিখা, মেইন চুইচটো দি দিছোঁ। দি দিয়াৰ পিছত এইটোত লাইট আহিছে নিশ্চয়। তো এতিয়া ৰিম'টটো লৈছোঁ হাতত, জাষ্ট ৰেড কালাৰ অন, এপ লিখা ওলাইছে, ফুল স্পীড। ফুল স্পীড, কিন্তু কমোৱাৰ কাৰণে অৰ্থাৎ স্পীডটো ল' কৰাৰ কাৰণে কিন্তু এইটো কমি গ'ল। নাম্বাৰ 5 9 নাম্বাৰলৈকে আছে, এইটো নাম্বাৰ 4 আহি গৈছে তাতে। 3 2 1 নাম্বাৰ 1 স্পীডত চলি আছে। এতিয়া আমি ফুল দিবৰ কাৰণে এইটোত দি দিছোঁ ইফালে ফুল, এফ লিখা ওলাইছে ফুল। তো ফেনখনৰ চুইচ সকলোখিনি ৰিম'টত। তো মেনুৱেলি আপুনি ওপৰত অপাৰেট কৰিব পাৰে বা এইটো আপুনি বৰ্ডত লগাই পেলাই অপাৰেট কৰিব পাৰে। তো এইখিনিয়ে আজিৰ ভিডিঅ'। তো ঠিক তেনেকুৱা ধৰণৰ কিছুমান বেছিক টেকনিক, কানেকশ্যন অৰ্থাৎ বেছিক কিছুমান ইউনিক্স বস্তু জানিব বিচাৰিলে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰি দিব। তো থেংক ইউ। আজিলৈ ইমানতে। জয় আই অসম।